বহাগ বিহুৰ এসপ্তাহৰ বন্ধটোৰ সদ্ব্যৱহাৰ কৰি দিল্লীলৈ বুলি এইবাৰ অকলে ওলালোঁ। মেডিকেল চেকআপ এটাও আছিলে আৰু বিহুত যিহেতু নিষ্ঠা তাত ফ্লেটত অকলে থাকিব, গতিকে তাইৰ লগতে বিহু পালন কৰিম আৰু লগতে নিষ্ঠাৰ লগতে এইবাৰ মানালীলৈ এটা মাক আৰু জীয়েকৰ ট্ৰিপ কৰিম বুলি ভাবিয়েই মই দিল্লীলৈ ওলালোঁ। সদায় অহাৰ দৰেই এয়াৰপৰ্ট পোৱাৰ পিছত নিষ্ঠা মোক এয়াৰপৰ্টৰ পৰা নিবলৈ আহিল। দিল্লীত এইবাৰ বিহুত আমি নিষ্ঠাৰ ফ্লেটত ঘৰৰ পৰা নিয়া পিঠা আৰু জলপানেৰে এনেকৈ বিহু পালন কৰিলোঁ। এতিয়া আহোঁ আমাৰ মানালী ট্ৰিপৰ কথালৈ। দিল্লী টু মানালী নাইট ছুপাৰেৰে যোৱাটোকে ঠিক কৰি আমি অনলাইন টিকেট বুক কৰিলোঁ। ছুপাৰবিলাক কাশ্মীৰী গেটৰ পৰা যায় কাৰণে আমি মেট্ৰ' দি প্ৰথম কাশ্মীৰী গেটলৈকে আহিলোঁ। মহাৰাণা প্ৰতাপ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা আমাৰ বাছখন মানালীলৈ বুলি সময়মতে ৰাওনা হ'ল। মাজত মাত্ৰ অলপ সময় চণ্ডীগড়ত খোৱা বোৱা কৰিবৰ কাৰণে বাছখন ৰখাইছিলে। ব্যাস নদীৰ শীতল পানীৰ ধাৰাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ উপভোগ কৰি আমিও মানালী ৰাস্তাত বাট বুলিছিলোঁ। হোটেলখন আগতেই বুক কৰি থৈছিলোঁ, মানালীৰ মল ৰোডত থকা হোটেল দ্য স্নো ভিউ। যিহেতু আমি একদম ৰাতিপুৱাতে গৈ মানালী পাইছিলোঁগৈ আৰু তেতিয়ালৈকে হোটেলত চেক ইনৰ সময় হোৱা নাছিলে, গতিকে ৰুমবোৰ ৰেডি হোৱা নাছিলে। আমাক হোটেলৰ ৰিচেপশ্যনত জনালে যে আপোনালোক 4th ফ্ল'ৰত থকা টেৰেছলৈ যাওক, টেৰেছৰ ভিউটোও খুব ধুনীয়া আৰু আপোনালোকে তাতে ফ্ৰেছ হ'ব পাৰিব। গতিকে নিষ্ঠা আৰু মই টেৰেছলৈ গ'লোঁ। টেৰেছৰ ভিউটো সঁচাকৈয়ে সাংঘাতিক ধুনীয়া আছিল। ইমান ধুনীয়া ভিউ, ফটো ছেশ্যন নকৰি পাৰিনে? গতিকে আৰম্ভ হৈ গ'ল আমাৰ ফটো ছেশ্যন। ছোৱালীতকৈ অৱশ্যে মাকৰহে ফটো ছেশ্যনটো বেছি হয় সদায়। হোটেলখনৰ লোকেশ্যনটো কিন্তু বিৰাট ধুনীয়া, একদম মল ৰোডতে আছিলে হোটেলখন। গতিকে আমি হোটেলত চেক ইন হোৱাৰ পিছত ৰুমত অলপ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত আমি কাষতে থকা মল ৰোডৰ যিখন মেইন মাৰ্কেট, আমি তালৈ ওলাই গ'লোঁ। হিল ষ্টেচনবোৰৰ এই মল ৰোডবোৰৰ ৱাকিং জ'নত দিনটোৰ সকলো সময়তে পৰ্যটকে ভিৰ কৰি থাকে। আমি মানালীত যিমানকেইদিন থাকিলোঁ, সঁচা কথা ক'বলৈ গ'লে আমি দুজনীও মল ৰোডতে বেছি সময় কটালোঁ। কেতিয়াবা আকৌ দোকানে দোকানে ঘূৰি হিমাচলী কাপোৰৰ দৰদাম মাৰিলোঁ, কেতিয়াবা আকৌ বেঞ্চতে বহি দুইজনী একেলগে ম'ম' খালোঁ, লাফিং খালোঁ, আৰু নহ'লে ৰাস্তাৰ কাষৰ যিবোৰ দোকান আছিলে সেই দোকানবিলাকত থিয় হৈ বিৰাট টেষ্টি ৰাবৰি খালোঁ। মানালীৰ এটা ধুনীয়া টুৰিষ্ট এট্ৰেকশ্যন হিড়িম্বা দেৱী টেম্পল, যিটো আগতে আমি মানালীলৈ যাওঁতে আমি চাবলৈ গৈছিলোঁ, কিন্তু এইবাৰ ৰিন'ভেশ্যনৰ কামৰ কাৰণে সেই মন্দিৰটো বন্ধ কৰি থোৱা আছিলে। গতিকে আমি সেই মন্দিৰটোলৈ যাম বুলি ভাবিছিলোঁ, পিছে যোৱা নহ'লে, যিহেতু সেইটো বন্ধ হৈ আছিলে। গতিকে আমি ওচৰতে থকা এটা মনেষ্ট্ৰীলৈ বুলি গ'লোঁ। আমাৰ হোটেলৰ পৰা খোজকাঢ়িয়ে যাব পৰা মনেষ্ট্ৰীটোৰ পৰিৱেশটো খুব ভাল লাগিল। মনেষ্ট্ৰীটোত অলপ সময় কটোৱাৰ পিছত আমি আমাৰ হোটেলৰ পৰা 100 মিটাৰ দূৰত্বতে থকা বন বিহাৰ নামৰ পাৰ্কখনলৈ বুলি গ'লোঁ। বন বিহাৰ নামৰ পাৰ্কখন প্ৰকৃতিৰ কোলাত নিৰ্মিত এখন অতি সুন্দৰ পাৰ্ক আছিল। ওখ ওখ পাইন গছেৰে আৱৰা ঠাইখিনিত বিভিন্ন ধৰণৰ অৱসৰ বিনোদনৰ সুবিধা আছিল। ব'টিঙকে আদি কৰি শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ খেলা ধূলাৰো ব্যৱস্থা আছিল। নিষ্ঠাৰ কোলাত ইমান ধুনীয়া নুদুকা শহাপহুটো দেখিছেনে? কিছুমান হিমাচলী মহিলাই নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি একোটাকৈ নুদুকা ধুনীয়া মৰম লগা শহাপহু কোচত লৈ আছিল আৰু পৰ্যটকসকলক কোচত ল'বলৈ দিছিল সেই শহাপহুটো। পাৰ্কখনত হিমাচলী ড্ৰেছ পিন্ধি ফটো তোলাৰো সুবিধা আছিল। মই এইবিলাকত সদায় আগত। নিষ্ঠা কিমানকে ক'লোঁ হিমাচলী ড্ৰেছ পিন্ধি ফটো উঠিবলৈ, তাই নুঠিলে, মই কিন্তু উঠিলোঁ। এয়া পাৰ্কখনত থকা ব'টিঙৰ ব্যৱস্থা। পাৰ্কৰ পৰা ওলাই আকৌ মল ৰোড। সন্ধিয়া হোৱাৰ লগে লগে বিজুলী বাতিৰ চমকেৰে হিল ষ্টেচনৰ এই মাল ৰোডবোৰ আৰু বেছি জীৱন্ত হৈ উঠে। কেওফালে মাথোন মানুহ আৰু মানুহ। কোনোবাই ৰেষ্টুৰেণ্টত খাইছে, কোনোবাই বহি ৰাস্তাৰ মানুহ চাইছে,
কোনোবাই কাপোৰৰ দাম দৰ মাৰিছে, কোনোবা আকৌ এনেই টহল দি ফুৰিছে। ইমানেই ভাল লাগে পৰিৱেশটো। সঁচাকৈয়ে ৰাতি যিমান সময়লৈকে পাৰি সিমান সময়লৈকে বহি থাকিলেও কেতিয়াও আমনি নালাগে। কাৰোবাৰ বাবে আকৌ হৈ পৰে এই সময়খিনি আৰ্থিক দৈন্যতা দূৰ কৰাৰ উপায়। তাতে বহি বহি আমি মাক জীয়েক দুইজনীয়ে আলোচনা কৰিলোঁ যে পিছদিনা আমি ক'ত ফুৰিব পাৰোঁ আৰু একো পেকেজ নোলোৱাকৈ সস্তাতে আমি ক'লৈ যাব পাৰোঁ। আমি সিদ্ধান্ত ল'লোঁ যিহেতু ৰতাং পাছ বন্ধ হৈ আছিল তেতিয়া, গতিকে আমি বৰফ পাবৰ কাৰণে চিচুলৈ যাম আৰু চিচুলৈ এখন গাড়ী ভাড়া কৰি যাম আৰু লগতে আমি অটল টানেলো চাই আহিম। সেই সিদ্ধান্ত লৈয়ে পিছদিনা আমি পুৱাতে গাড়ী এখন ভাড়া কৰি চিচুলৈ বুলি ওলালোঁ। হিমাচলৰ ৰাস্তা বৰ্ণনা নকৰিলেও গম পাব পাৰি যে কিমান বেছি ধুনীয়া, ঠিক যেন আঁকি থোৱা এখন ধুনীয়া ছবি। আপেল গছ এইবিলাক। গছবিলাকত তেতিয়া আপেল লগা নাছিল, বগা বগা ফুল ফুলিছিল। শিলে শিলে ঠেকা খালে নিজৰাৰে পানী, এছেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি, ৰং দিলে সানি, ৰং দিলে সানি। আমি এতিয়া শুভ্ৰ বৰফেৰে আবৃত চিচু অভিমুখে। এয়া আমি পাই গ'লো চিচু। কি ধুনীয়া দৃশ্য। তলত এখন খৰস্ৰোতা নদী, ওপৰত বৰফেৰে আবৃত পাহাৰ। এয়া আমাৰ বাইদেউ সাজু জিপ লাইনিং কৰিবলৈ। দেউতাক লগত যোৱা নাই, অকল মইহে গৈছোঁ, গতিকে অকণমান চিন্তা হৈছিলে মোৰ। তথাপি ছোৱালীৰ যিমান হেঁপাহ, দেউতাকৰ তেজ আছে গাত, গতিকে দেউতাকে এনেকুৱা দুঃসাহসিক কামবিলাক কৰি বিৰাট ভাল পায় আৰু সেই হিচাপে এই ছোৱালী দুজনীও এইবিলাক কৰিবলৈ সদায় আগ্ৰহী। মোৰ কিন্তু এইবিলাকত ভয়, মই ফটো উঠাতহে ভাল, কিন্তু এনেকুৱা দুঃসাহসিক ক্ৰিয়া মই কৰিব নোৱাৰোঁ। তাই সাজু, গতিকে মই ভয় লাগিলেও তাইক যাবলৈ দিছোঁ আৰু। এয়া আমাৰ বাইদেউ আহি গ'ল হাঁহি হাঁহি। কেনেকুৱা লাগিলে নিষ্ঠা, কেনেকুৱা লাগিলে জিপ লাইনিং কৰি? ভাল লাগিলে, ফাৰ্ষ্ট টাইম কৰিছোঁ জিপ লাইনিং। প্ৰথমতে ভয় লাগিছিলে, কিন্তু তাৰ পৰা হয়তো গুচি গ'ল। এইবোৰ বস্তুত অকল আস্থাই মোক ছাপৰ্ট দিয়ে। মই নিদিওঁ নেকি ছাপৰ্ট? নিদিয়া, মা মইতো কৈছোঁ যাবলৈ। দেউতাই এইবোৰত মানে দেউতাই এইবোৰ কৰিবলৈ ভাল পায়, আস্থাই ভাল পায়। মিছ কৰিছোঁ দুইটাকে। ঠিক আছে তেনেহ'লে পাছতকৈ লগ পাম, বাই বাই। This is Manali. কিমান ধুনীয়া, তলেদি গৈ গৈছে এখন ধুনীয়া নৈ আৰু ওপৰত গাতে লাগি এটা পাহাৰ আৰু সেইয়া দূৰত অন্য পাহাৰৰ চূড়া বৰফেৰে ঢকা। আমি এতিয়া আহি গ'লোঁ অটল টানেলৰ ওচৰলৈ। অটল টানেলৰ ওচৰতে বৰফ আছিলে আৰু সেই বৰফত মানুহে পূৰা খেলিছিলে।
এই আমি অটল টানেলৰ মাজেদি গৈ আছোঁ। এই অটল টানেলটো ভাৰতবৰ্ষৰ সকলোতকৈ দীঘল টানেল। এইটো অটল টানেল হয়, 9 কিলোমিটাৰ দীঘল। নিষ্ঠা পিছদিনা আমি আকৌ এটা টেম্পললৈ গৈছিলোঁ। এই টেম্পলটো আছিল বশিষ্ঠ টেম্পল। নিষ্ঠাই শহাপহুলৈ ইমান ভাল পাইছিলে, তাই সেইদিনা আকৌ শহাপহু ল'লে। Sasera sonani, akaya wakai honani.